নমস্কাৰ দিনটো শিৰোনামৰ সৈতে ষ্টুডিঅ'ত মই প্ৰিয়ংকা আহিছো খবৰ মাজলৈ জয়ৰ লক্ষ্যৰে পিছত নামিছে টিম ইণ্ডিয়া 6 ৰে আৰম্ভ হৈছে ভাৰতৰ ইনিংছ 5 অভাৰত ভাৰতে সংগ্ৰহ কৰিছে 37 ৰান 7 উইকেটত নিউজিলেণ্ডে কৰিলে 251 ৰান জয়ৰ বাবে ভাৰতক 252 ৰানৰ লক্ষ্য নিউজিলেণ্ডৰ 2019 পুটক তোলাৰ সুবৰ্ণ সুযোগ এটা ভাৰতৰ হাতত ডুবাই ইণ্টাৰনেশ্যনেল ষ্টেডিয়াম ভাৰতৰ বাবে লাকি 10খন খেলৰ বিপৰীতে 9খনতে জয়লাভ কৰিছে ভাৰতে কুলদীপ যাদৱ বৰুণ চক্ৰৱৰ্তীয়ে ললে দুটাকৈ উইকেট ৰবীন্দ্ৰ জাদেজা আৰু মহম্মদ শামিয়ে ললে এটাকৈ উইকেট ডেৰিল মিচেলৰ 63 আৰু ব্ৰেছবেলে কৰে 53 ৰান ভাৰতীয় পেচাৰ মহম্মদ শামি আৰু হাৰ্দিক পাণ্ডিয়াই 12 অভাৰত 104 ৰান খৰচ কৰে আনফালে ভাৰতীয় স্পিনাৰ বৰুণ চক্ৰৱৰ্তী কুলদীপ যাদৱ অক্ষৰ পেটেল আৰু ৰবীন্দ্ৰ জাদেজাই 38 অভাৰত 144 ৰান খৰচ কৰি 5টাকৈ উইকেট দখল কৰে নাৰী দিৱসৰ দিনে গুৱাহাটীৰ মাছমজিয়াত নাৰীৰ শ্লীলতাহানিৰ চেষ্টা পদপথটো বাদে এবাৰ লেবৰেটৰীত অসুৰক্ষিত অনুভৱ কৰিছে এগৰাকী যুৱতীয়ে আৰু তাৰ পিছতে থানা পালে যুৱতীগৰাকী বেলতলা সাৰ্ভে আল্ট্ৰা কেয়াৰ ডায়াগনষ্টিক চেণ্টাৰত চিকিৎসাৰ বাবে অহা দুৰ্ভগীয়া মহিলাৰ চিচিটিভিত বন্দী হৈছে উলংগ দে সমগ্ৰ ঘটনা এতিয়া হতচকিত কৰিছে ৰাজ্যবাসীক মহানগৰীৰ লেবৰেটৰীত ভয়ংকৰ কাণ্ড চিচিটিভিত বন্দী মহিলাই পোছাক সলোৱাৰ দৃশ্য ইচিজি কক্ষত চিচিটিভি সংস্থাপন কৰাক লৈ দায়হৰা মন্তব্য বেলতলাৰ সাৰ্ভেত থকা আল্ট্ৰা ডায়াগনষ্টিক চেণ্টাৰ কৰ্তৃপক্ষৰ ভয়ংকৰ অপৰাধত লিপ্ত হোৱা লেবৰেটৰীৰ বিৰুদ্ধে ভুক্তভোগী যুৱতীৰ এজাহাৰ মই এফআইআৰ এখন দিলো পুলিচে কোৱা মতে মই এফআইআৰ দিলো এফআইআৰ দিওঁতে মই সব বস্তু মেনশ্যন কৰিছোঁ তাহাঁতসকলে তাৰপিছত ক'লে যে একশ্যন ল'ব যোৰহাটৰ পৰা চিকিৎসাৰ বাবে আহি গুৱাহাটীত অনাকাংক্ষিত ঘটনাৰ মুখামুখি হ'ল যোৰহাটৰ যুৱতী ইচিজি কৰিবলৈ আল্ট্ৰা ডায়াগনষ্টিক চেণ্টাৰৰ নিৰ্দিষ্ট কোঠাত সোমাইছিল যুৱতীগৰাকী চিকিৎসা কৰ্মীৰ পৰামৰ্শত কোঠাটোৰ ভিতৰতে ঘৰৰ পৰা পিন্ধি অহা পোছাক সলনি কৰিব লগা হৈছিল যুৱতীয়ে আনকি অন্তৰ্বাস পৰ্যন্ত সলাই ইচিজিৰ বাবে সাজু হৈছিল যুৱতী কিন্তু সোঁফালে কাটি হৈ দিওঁতে জমটো দেখা দি শিয়ৰি উঠিল যুৱতীগৰাকী ক'লে যে আপুনি চেঞ্জ কৰি লওক মই কাপোৰ চাপোৰ চেঞ্জ কৰিলোঁ ইভেন মোৰ ইনাৰৱেৰ মই চেঞ্জ কৰিছোঁ তেতিয়া মই ৰাইট ছাইডে মূৰ কৰি দেখিছোঁ যে ৰাইট ছাইডে এটা চিচিটিভি কেমেৰা লগা আছে তেতিয়া মই তেখেতসকলক সুধিলোঁ যে এইটো কি আপুনি চিচিটিভি কেমেৰা লগোৱা আছে যে তেতিয়া কৈছিলে যে তেখেতে যে নাই এইটো আপোনাৰ অকল ড'ৰৱে যোনটো খোজকাঢ়ে অকল তাতে সীমিত এইফালে আপোনাৰ বেডলৈকে দেখা নাপায় অন্তৰ্বাস পৰ্যন্ত খুলি চিকিৎসাৰ খাতিৰত এক প্ৰকাৰ উলংগ হৈ হস্পিটেলৰ পোছাক পিন্ধা কোঠাৰ ভিতৰত চিচিটিভি দেখা মাত্ৰকে প্ৰশ্ন তুলিলে যুৱতীয়ে তাহাঁতি আকৌ নিজৰ কথাটো ফ্লাকচুৱেট কৰিছে যে নহয় এইটো বস্তু আপোনাৰ অনেই নাই এইটো নতুনকৈ বিল্ডিং বনাইছে চ' এইটো এতিয়া এক্টিভেটেই হোৱা নাই তাৰপিছত মই ক'লোঁ যে নাই মই এতিয়া ইচিজিয়ে নকৰোঁ মোৰ ডাউট আছে চ' মই আগতে চাব লাগিব চিচিটিভি ফুটেজটো চাব লাগিব তাৰে পাছত মই কণ্টিনিউ কৰিম বস্তুটো তাৰপিছত মেনেজাৰৰ লগত কথা পাতিলোঁ মেনেজাৰ এগৰাকী লেডি হয় তেখেতেও মানে কৈছে যে নাই এইটো এক্টিভেটেই হোৱা নাই কিন্তু বেলতলাৰ সাৰ্ভেত থকা আল্ট্ৰা ডায়াগনষ্টিক চেণ্টাৰৰ কোনো এজন লোকে সুদুত্তৰ দিব নোৱাৰিলে যুৱতীক মই ক'লোঁ যে নাই মই তেতিয়াহ'লে কমপ্লেইন কৰিম পুলিচ কমপ্লেইন কৰিম কমপ্লেইন কৰিলোঁ তেতিয়া পুলিচ আহিলে তাৰপিছত চব যেতিয়া চালে তেতিয়া দেখিছে যে যোনটো হাৰ্ড ডিস্কত ষ্ট'ৰ হ'ব লাগে বস্তুটো সেই হাৰ্ড ডিস্কটোৱে নাই মানে তাহাঁতি অলৰেডি গায়ব কৰি দিছে পোছাক সলাই পৰীক্ষাৰ বাবে সাজু হ'বলগীয়া লেবৰেটৰী কোঠাত চিচিটিভি সংস্থাপন কৰাৰ দৰে ভয়ংকৰ অপৰাধ কৰা আল্ট্ৰা ডায়াগনষ্টিক চেণ্টাৰৰ বিৰুদ্ধে আৰক্ষীৰ কাষ চাপিছে ভুক্তভোগী যুৱতীৰ এজাহাৰ পোৱা মাত্ৰকে অভিযান চলিল আৰক্ষীৰ চিচিটিভিৰ হাৰ্ড ডিস্ক জব্দ কৰি আৰক্ষীয়ে সোধা পোছাৰ বাবে আটক কৰিলে লেবৰেটৰীখনৰ পৰিচালকক নাৰী দিৱসৰ দিনা সমগ্ৰ নাৰী সমাজক লজ্জানত কৰা আল্ট্ৰা ডায়াগনষ্টিক চেণ্টাৰ কাণ্ডই উত্থাপন কৰিছে বহু গুৰুতৰ প্ৰশ্ন বিপৰীতে অভাৱনীয় ঘটনাৰ মুখামুখি হোৱাৰ পাছতো সাহসেৰে সত্য উদঙাই দিয়া যোৰহাটৰ যুৱতীক সাধুবাদ দিছে ৰাজ্যবাসীয়ে গুৱাহাটীৰ পৰা প্ৰিয়ব্ৰত গগৈ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট
মণিপুৰৰ কুকি অধ্যুষিত অঞ্চলত কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ নিৰ্দেশ মৰ্মে আৰম্ভ হোৱা ফ্ৰী মুভমেণ্টক লৈ এতিয়া পুনৰ উত্তপ্ত হৈ উঠিছে পাহাৰীয়া ৰাজ্যখন কুকি অধ্যুষিত অঞ্চলত নিৰাপত্তাৰক্ষীৰে হোৱা প্ৰতিবাদকাৰী সংঘৰ্ষত এজন প্ৰতিবাদকাৰী নিহত হোৱাৰ লগতে উভয় পক্ষৰ 67 জন আহত হৈছে ৰাষ্ট্ৰপতি শাসনৰ মাজতে পুনৰ অশান্ত হৈ উঠিছে মণিপুৰ কুকি অধ্যুষিত অঞ্চলত নিৰাপত্তাৰক্ষীৰে সংঘৰ্ষ শনিবাৰৰ পৰা কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ নিৰ্দেশ মৰ্মে আৰম্ভ হোৱা ফ্ৰী মুভমেণ্টৰ বিৰুদ্ধে ওলাই আহিছে কুকি জনগোষ্ঠীয় ৰাইজ কুকি জনগোষ্ঠীৰ বাবে পৃথক প্ৰশাসনিক ব্যৱস্থা নকৰা পৰ্যন্ত কুকি অধ্যুষিত অঞ্চলত ফ্ৰী মুভমেণ্ট কৰিবলৈ দিয়া নহ'ব বুলি ঘোষণা কৰিছে জু কুকি কাউন্সিলে এই ঘোষণাৰ সমৰ্থন জনাইছে ইণ্ডিজিনিয়াছ ট্ৰাইবেল লিডাৰ্ছ ফৰামে ফলত এনেদৰে সংঘৰ্ষৰ সূত্ৰপাত হৈছে মণিপুৰৰ কাংপকপি আৰু চুৰাচানপুৰ জিলাত ফ্ৰী মুভমেণ্টৰ বাবে অগ্ৰসৰ হোৱা বা নিৰাপত্তাত নিয়োজিত নিৰাপত্তাৰক্ষীৰ সৈতে সংঘৰ্ষত লিপ্ত হৈছে প্ৰতিবাদকাৰী শনিবাৰে আৰম্ভ হোৱা এই সংঘৰ্ষত নিহত হয় এজন প্ৰতিবাদকাৰী আহত হয় 40 জন প্ৰতিবাদকাৰী লগতে প্ৰতিবাদকাৰীৰ আক্ৰমণত আহত হৈছে 27 জন নিৰাপত্তাৰক্ষী ফ্ৰী মুভমেণ্টত নিয়োজিত নিৰাপত্তাৰক্ষীয়ে প্ৰতিবাদকাৰীৰ বিৰুদ্ধে ব্যৱহাৰ কৰিছে কন্দুৱা গেছ সাউণ্ড গ্ৰেনেড আৰু লাঠি ইয়াৰ বিপৰীতে প্ৰতিবাদকাৰীয়ে কেটেপা দা জাঠি জুম ব্যৱহাৰ কৰাৰ তথ্য সদৰি কৰিছে নিৰাপত্তাৰক্ষীয়ে প্ৰতিবাদকাৰীয়ে মণিপুৰৰ ৰাজ্যিক পৰিবহণ সেৱা এম্বুলেন্স সেৱাৰ গাড়ীকো ৰেহাই দিয়া নাই প্ৰতিবাদকাৰীৰ নামত উগ্ৰপন্থীয়ে নিৰাপত্তা বাহিনীৰ ওপৰত অত্যাধুনিক মাৰণাস্ত্ৰৰে আক্ৰমণ কৰাৰ তথ্য পোহৰলৈ আহিছে উল্লেখযোগ্য যে বিগত 2023 বৰ্ষৰ মেৰ পৰা অশান্ত হৈ থকা মণিপুৰত 13 ফেব্ৰুৱাৰীত জাৰি কৰা হৈছিল ৰাষ্ট্ৰপতিৰ শাসন বিশ্বজিৎ মেইটেৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনক লৈ তৎপৰ হৈছে শাসক বিৰোধী ৰাভা হাছং যৌথ সংগ্ৰাম সমিতিৰ সৈতে মিত্ৰতাৰে নিৰ্বাচন খেলিব বিজেপিয়ে যৌথ সমিতিৰ 30খন আসনৰ বিপৰীতে বিজেপিয়ে প্ৰতিদ্বন্দ্বিতা কৰিব 6খন আসনত আনহাতে আটাইকেইখন আসনতে প্ৰাৰ্থী দিয়াৰ ঘোষণা কংগ্ৰেছৰ ৰাভা হাছঙৰ ৰণনীতি ৰাভা হাছং পৰিষদৰ নিৰ্বাচনৰ পূৰ্বে তৎপৰ শাসক বিৰোধী ৰাভা হাছং পৰিষদৰ নিৰ্বাচনৰ দিন ঘোষণাৰ লগে লগে প্ৰতিটো দলৰ নাটা পানী নেতাৰ ভিৰ বাঢ়িছে পৰিষদীয় সমষ্টিকেইটাত উল্লেখ্য যে ৰাভা হাছং পৰিষদৰ নিৰ্বাচনত মিত্ৰতাৰে অৱতীৰ্ণ হ'ব ৰাভা হাছং যৌথ সংগ্ৰাম সমিতি আৰু বিজেপি কংগ্ৰেছ মুক্ত পৰিষদ গঠনৰ লক্ষ্য শাসক পক্ষৰ গোৱালপাৰাত উপস্থিত হৈ এই ঘোষণা ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ মুঠ 36টা সমষ্টিৰ 30টাতে প্ৰতিদ্বন্দ্বিতা কৰিব যৌথ সংগ্ৰাম সমিতিৰ প্ৰাৰ্থীয়ে 6টা সমষ্টিত থাকিব বিজেপিৰ প্ৰাৰ্থী যুটীয়া সংবাদমেল যোগে এই কথা সদৰি কৰিলে বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়া আৰু টংকেশ্বৰ ৰাভাই কংগ্ৰেছ মুক্ত মানে দুৰ্নীতি মুক্ত এখন আমি RHAC ৰাভা হাছং অট'নমাছ কাউন্সিল গঠন কৰাৰ আমি সংকল্প লৈছোঁ যেতিয়া 18 চনত 19 হৈছিল না 19ত যেতিয়া ইলেকশ্যন হৈছিল তেতিয়া বিজেপিয়ে 3খন আসনত প্ৰতিদ্বন্দ্বিতা কৰিছিল এইবাৰ আমাৰ 100% ইনক্ৰিজ হৈছে 3ৰ পৰা 6 লৈকে গৈছোঁ আমি 36টা সমষ্টিতে আমাৰ এনডিএৰ প্ৰাৰ্থী থাকিব আৰু আমি এই 36টা প্ৰাৰ্থীকে জিকাই আনিবৰ কাৰণে এনডিএ সকলো ধৰণৰ প্ৰচেষ্টাই আমি অব্যাহত ৰাখিম বিগত নিৰ্বাচনত পৰিষদখনত বিজেপিৰে প্ৰতিদ্বন্দ্বিতা কৰিছিল 3টা সমষ্টিত এইবাৰ 100% বৃদ্ধি হ'ল বিজেপিৰ সমষ্টি পৰিষদীয় নিৰ্বাচনত 6টা সমষ্টিৰ বিপৰীতে আগন্তুক বিধানসভা নিৰ্বাচনত পৰিষদখনৰ অন্তৰ্গত বকু ছয়গাঁও দুধনৈ পশ্চিম গোৱালপাৰাত প্ৰাৰ্থী দিব বিজেপিয়ে উল্লেখ্য যে 3টা সমষ্টি বৰ্তমান আছে কংগ্ৰেছৰ দখলত ইফালে বিজেপি আৰু ৰাভা হাছং যৌথ সংগ্ৰাম সমিতিৰ সমান্তৰালকৈ নিৰ্বাচনক লৈ তৎপৰ হৈ পৰিছে বিৰোধী কংগ্ৰেছো বিজেপিয়ে কংগ্ৰেছক সমালোচনা কৰাৰ পিছতেই উভতি ধৰিলে দুধনৈ কংগ্ৰেছী বিধায়ক যাদৱ স্বৰ্গীয়াৰীয়ে
যাদৱ স্বৰ্গীয়ৰে ক'লে ৰাভা হাছং পৰিষদৰ নিৰ্বাচনত এবাৰ কংগ্ৰেছৰ সপক্ষে ভোট দিব ৰাইজে আমাৰ কংগ্ৰেছ দল ৰাভা হাছং ইলেকশ্যনত আমি প্ৰতিদ্বন্দ্বী কৰাৰ কাৰণে সম্পূৰ্ণ সাজু গতিকে আমি একদম আশাবাদী যে গোৱালপাৰা জিলাৰ 20টা সমষ্টিৰ ভিতৰত আমি মেক্সিমাম সমষ্টি এইবাৰো আয়ত্ত কৰাৰ কাৰণে আমি মানে নিশ্চিত ৰাভা হাছঙৰ প্ৰতিটো সমষ্টিতে প্ৰতিদ্বন্দ্বিতা কৰিব কংগ্ৰেছে এতিয়া এনেদৰে ৰাভা হাছং পৰিষদৰ নিৰ্বাচনক লৈ বলিছে গৰম বতাহ 36টা পৰিষদীয় সমষ্টি দখল কৰিবলৈ উঠি পৰি লাগিছে শাসক বিৰোধী দুধনৈৰ পৰা অৰূপ নাথ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ এআৰ ৰহমান সঞ্জয় লীলা ভাঞ্চালীক দৌৰৰ পিছত থৈ এবাৰ অসম সন্তান উজলিছে বলিউডত শনিবাৰে মাজনিশা অহাইতে খবৰে অসমীয়া সংগীত জগতলৈ আনিছে আশাৰ পোহৰ মৰাণ হাতৰ পৰা মায়ানগৰীলৈ গাঁৱৰ মঞ্চৰ পৰা আইফাৰ মজিয়ালৈ বৰ্ণিলে এক বিশেষ যাত্ৰা বলিউডত উজলিছে অনুৰাগ শইকীয়া শনিবাৰে মাজনিশা অসমলৈ আহিল ভাল খবৰ সামাজিক মাধ্যমকে আদি কৰি বিভিন্ন মাধ্যমত খবৰ বিয়পি পৰি আইফাক উজলিল অসম সন্তান অনুৰাগ শইকীয়ালৈ আইফাক বেষ্ট টাইটেল ট্ৰেকৰ সন্মান জয়পুৰত অনুষ্ঠিত হোৱা মায়াময় অনুষ্ঠানত অনুৰাগে হাতত তুলি ল'লে আকৰ্ষণীয় উৎসৱৰ পদক মিছমেচ সিজন 3ৰ ইস্ক হে গানৰ বাবে আহিল এই সন্মান এআৰ ৰহমান সঞ্জয় লীলা ভাঞ্চালীক দৌৰত পিছত থৈ অনুৰাগে চিনিলে শ্ৰেষ্ঠ শীৰ্ষ সংগীতৰ সন্মান পঞ্চায়তকে আদি কৰি বহু জনপ্ৰিয় ৱেব ছিৰিজ বহু ছবিৰ সংগীত পৰিচালক হিচাপে ইতিমধ্যে খ্যাতি আৰ্জিছে অনুৰাগ শইকীয়াই গুৰুজনাৰ বিস্ময়কৰ সৃষ্টি বৰগীতক সাংগীতিক কুশলতাৰে সজাই তুলি বিশ্ববাসীৰ আগত পৰিচিত হৈছিল অনুৰাগ শেহতীয়া এই সফলতাত উল্লসিত অসম সামাজিক মাধ্যমত বিপুল শুভকামনাৰ বৰষুণ ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে লিখিলে অনুৰাগলৈ আন্তৰিক শুভকামনা অসমীয়া সংগীত জগততো উলাহৰ ফল শনিবাৰে আয়োজিত ভাৰতীয় চিনেমাৰ বাবে অন্যতম গুৰুত্বপূৰ্ণ বঁটা প্ৰদান অনুষ্ঠানত সমাৱেশ ঘটিল তাৰকাৰ শ্ৰেষ্ঠ চিনেমাৰ খিতাপ আহিল অমৰ সিং চমকিলালৈ অৱধাৰিতভাৱেই ছবিখনৰ পৰিচালক ইমতিয়াজ আলীয়ে আজুৰিলে শ্ৰেষ্ঠ পৰিচালকৰ সন্মান বিক্ৰম মাছিলৈ আহিল শ্ৰেষ্ঠ অভিনেতাৰ সন্মান বঁটা লাভ কৰি শেহতীয়াকৈ বলিউড এৰা বিক্ৰান্তে ক'লে মনৰ কথা आई थिंक ये नॉमिनेशन सेलिब्रेट करना ही एक नॉमिनेशन मिलना ही एक बहुत बड़ी बात है उसी को सेलिब्रेट करना है सौभाग्य है कि मेरे साथ साथ मेरे दोस्तों को भी नॉमिनेट किया गया है मेरे कुछ डायरेक्टर्स हैं राइटर्स हैं मेरे प्रोड्यूसर्स हैं तो आई थिंक हम जीते या ना जीते ये एक बहुत बड़ा सौभाग्य है उसी को सेलिब्रेट करना सेक्टर 36 বাবে এই বঁটা বিক্ৰান্ত মাছিলৈ দোপত্তিৰ বাবে কৃতি সেননলৈ আহিল শ্ৰেষ্ঠ অভিনেত্ৰীৰ বঁটা মোহময়ী কৃতিয়ে ক'লে সন্মানৰ সবিশেষ आईफा अवार्ड्स इन वन वर्ड में कैसे बोलेगा कोई सेलिब्रेशन यू आर एक्साइटेड और नर्वस फॉर दोपत्ती नो आई मीन नर्वसनेस तो खैर अब हो गई है फिल्म आ गई है लोगों को पसंद आई है नर्वसनेस निकल गई है आई एम जस्ट एक्साइटेड एंड आई एम जस्ट ग्लैड दैट इट्स नॉमिनेटेड इन so many categories and that's it শংকৰদেৱ বিশ্ববিদ্যালয় আইনখনতো আজি আমি এটা বিশেষ সংশোধন আনো এতিয়াৰ পৰা অসমত নাৰ্ছিং কলেজ ডেণ্টেল কলেজ ফাৰ্মাচী ইনষ্টিটিউট এইবিলাক খুলিবৰ বাবে প্ৰথমতে নেশ্যনেল সিকিউৰিটি এংগুলৰ পৰা ক্লিয়াৰেন্স ল'ব লাগিব অৰ্থাৎ ৰাষ্ট্ৰীয় নিৰাপত্তাৰ দৃষ্টিৰে এই ইনষ্টিটিউটবিলাক ৰাষ্ট্ৰৰ ভাবুকিৰ নহয় বুলি গৃহ বিভাগে প্ৰমাণপত্ৰ দিয়াৰ পিছতহে আমি অসমত এতিয়াৰ পৰা নাৰ্ছিং স্কুল বা ডেণ্টেল স্কুল ফাৰ্মাচী স্কুল লেবৰেটৰী টেকনিচিয়ান ইনষ্টিটিউট এইবিলাক আমি খুলিব পাৰিম আৰু ইয়াৰ লগে লগে এই ইনষ্টিটিউটবিলাকে ৰাষ্ট্ৰৰ ধৰ্ম নিৰপেক্ষ নীতি মানিব লাগিব
প্ৰত্যক্ষ বা পৰোক্ষভাৱে ধৰ্মান্তৰকৰণৰ লগত নিজক জড়িত কৰিব নোৱাৰিব যেটো প্ৰাইভেট ইউনিভাৰ্চিটি বিল আনিছিলো আজি সেই একেটা বিল আমি শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেলথ সায়েন্সত আনিছো যাতে ইউনিভাৰ্চিটিয়ে এফিলিয়েশ্যন দিয়াৰ আগতে এই নিয়ম কেটা পালন কৰে আজি কেবিনেটত আৰু এটা আমি সিদ্ধান্ত লৈছো যেটো আমাৰ ভৱিষ্যতৰ কাৰণে খুব ইম্পৰ্টেন্ট সেইটো হল যে অসমৰ মেডিকেল কলেজ এন্ট্ৰেন্স এক্সামিনেশ্যনক লৈ আমাৰ কিছু ৰাইজৰ মাজত চিন্তা চৰ্চা এটা চলি আছিল ইমান দিনে বহু কেজন মেডিকেল কলেজৰ প্ৰফেছৰে আমাক কৈছে যে যিবিলাক ষ্টুডেন্ট এডমিশন হৈছে বহুত নম্বৰ পাইছে কিন্তু তেওঁলোকৰ ব্যৱহাৰিক বা শৈক্ষিক জ্ঞান একেবাৰে সীমিত ইমান ডাঙৰ কম্পিটিশনত তেওঁলোকে সিট পায় কিন্তু যিমান মেৰিটৰিয়াছ বুলি ভবা যায় কলেজত তেওঁলোকক হিমান মেৰিটৰিয়াছ বুলি দেখা নাযায় এই বিষয়টো আমি স্পেশাল ব্ৰাঞ্চক আজি 1.5 বছৰ মানৰ পৰা ইনকুৱাৰী কৰাৰ কাৰণে আমি নিৰ্দেশ দিছিলো তেখেতসকলে আমাক জনালে যে মেডিকেল কলেজৰ এন্ট্ৰেন্স এক্সামিনেশ্যনৰ এক্সামিনেশ্যন সেন্টাৰ বিলাক মেইনলি প্ৰাইভেট ইনষ্টিটিউট বিলাকত আছে যেনেকে কটন কলেজিয়েটত নাই একাডেমিত নাই কিন্তু হোজাই 3খন প্ৰাইভেট স্কুলত সেন্টাৰ আছে হাইলাকান্দিটো এখন প্ৰাইভেট স্কুলত সেন্টাৰ আছে দিল্লীয়ে চলাই কাৰণে আমি এই কথাবিলাক ইমান দিন যোৱা নাছিলো এতিয়া আমি তিনটা সিদ্ধান্ত লৈছো কেন্দ্ৰীয় চৰকাৰক অনুৰোধ কৰিব কাৰণে যে এইবাৰ মেডিকেল টেষ্টৰ এন্ট্ৰেন্স অকল চৰকাৰী বিদ্যালয়ত হ'ব নাম্বাৰ 2 এই এন্ট্ৰেন্সক যেনেকে এডিআৰই পৰীক্ষাত ডিসি আৰু এসপি এ নিৰীক্ষণ কৰে তেনেকে এডিআৰই পৰীক্ষাৰ দৰে ডিসি আৰু এসপিৰ প্ৰত্যক্ষ নিয়ন্ত্ৰণত হ'ব আৰু বায়োমেট্ৰিক টেষ্ট যাতে ষ্টুডেন্টে কৰিহে এক্সাম হলত সোমাব পাৰে গতিকে মই ভাবো যে এইখিনি ব্যৱস্থা ললে আমি মেডিকেল এডমিশনৰ প্ৰক্ৰিয়াটো আমি স্বচ্ছ কৰিব পাৰিম কিন্তু এই গুটেই কামবিলাক কেন্দ্ৰীয় চৰকাৰে কৰে গতিকে আমি আজি মুখ্য সচিবক অথৰাইজ কৰিছো যাতে আপোনালোকে ডাইৰেক্টৰ নেশনেল টেষ্টিং অথৰিটিৰ লগত যোগাযোগ কৰে আপুনি আৰু কেবিনেটৰ সিদ্ধান্তখিনি তেওঁলোকক জনায় আৰু মই নিজেও কেন্দ্ৰীয় মানৱ সম্পদ মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ সৈতে বিষয়টো আলোচনা কৰিম আজি আপোনালোকে জানে যে যোৱা আমাৰ চৰকাৰৰ প্ৰচেষ্টাত প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ আশীৰ্বাদত চৰাইদেউক আমি বিশ্ব ঐতিহ্য ক্ষেত্ৰলৈ লৈ যাব পাৰিলো আজি কেবিনেটে মাজুলী আৰু শিৱসাগৰক আমি খুব অগ্ৰাধিকাৰ ভিত্তিত বিশ্ব ঐতিহ্য ক্ষেত্ৰলৈ লৈ যাবৰ বাবে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে আমি সিদ্ধান্ত লৈছো এতিয়াৰ পৰা অসমৰ নমিনেশ্যন হিচাপে আমি দুটা কেটেগৰীত দুটা নমিনেশ্যন দিম এটা কেটেগৰীত মাজুলী যাব এটা কেটেগৰীত শিৱসাগৰ যাব মই ভাবো যে আমি চৰকাৰে খুব ভালকৈ প্ৰচেষ্টা কৰিলে এই দুইটা অঞ্চলকে আমি বিশ্ব ঐতিহ্য ক্ষেত্ৰত সমাহিত কৰিব পাৰিম মই ইয়াৰ ক্ষেত্ৰত যিমান টেকনিক্যাল টিম লাগিব বা যাৱতীয় খৰচ লাগিব যাৱতীয় অধ্যয়ন লাগিব এই গুটেইখিনি দায়িত্ব ৰাজ্য চৰকাৰে ল'ব যাতে মাজুলী আৰু শিৱসাগৰক দুটা বেলেগ বেলেগ কেটেগৰীত আমি বিশ্ব ঐতিহ্য ক্ষেত্ৰলৈকে লৈ যাব পাৰো এই কেবিনেটে আজি এই সিদ্ধান্তখিনি গ্ৰহণ কৰে আজি আমাৰ কেবিনেটে এই বছৰৰ অসম বৈভৱ অসম গৌৰৱ অসম সৌৰভ আৰু অসম গৌৰৱ বঁটা প্ৰাপ্ত সকলৰো নাম চূড়ান্ত কৰে অহা 30 মাৰ্চত অসম বৈভৱ অসম সৌৰভ আৰু অসম গৌৰৱ বঁটা আনুষ্ঠানিকভাৱে প্ৰদান কৰা হ'ব এই বছৰ অসম বৈভৱ বঁটাৰ বাবে অৱসৰপ্ৰাপ্ত লেফটেনেণ্ট জেনেৰেল ৰাণা প্ৰতাপ কলিতাক ৰাজ্য চৰকাৰে মনোনীত কৰিছে অসমৰ ব্যক্তিয়ে সেনা বাহিনীত ইমান গুৰুত্বপূৰ্ণ পদ দক্ষতা সহকাৰে নিৰ্বাহন কৰাৰ উদাহৰণ আমাৰ ৰাজ্যত আগত নাছিলে হে লেফটেনেণ্ট জেনেৰেল ৰাণা প্ৰতাপ কলিতালৈ
আমি এইবাৰ অসমৰ সৰ্বোচ্চ অসামৰিক সন্মান অসম বৈভৱ বঁটা আগবঢ়াবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। অসম সৌৰভ বঁটাৰ বাবে আমি যিখিনি ব্যক্তিৰ নাম নিৰ্বাচন কৰিছোঁ তেওঁলোকৰ নাম মই ক'ব খুজিছোঁ। প্ৰথম আমি অসম সৌৰভ বঁটাৰ বাবে TCS টাটা কনচালটেন্সি ছাৰ্ভিচৰ প্ৰাক্তন চেয়াৰমেন ডক্টৰ S ৰামদুৰাইক মনোনীত কৰিছোঁ। এখেতক মনোনীত কৰাৰ মূল উদ্দেশ্যটো হ'ল যে অসমত ইণ্ডিয়ান ইনষ্টিটিউট অফ ইনফৰমেশ্যন টেকনলজি স্থাপন কৰাত তেখেতে এক অতি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল আৰু 6 বছৰ ইণ্ডিয়ান ইনষ্টিটিউট অফ টেকনলজিৰ তেখেত অধ্যক্ষ হিচাপে দায়িত্ব পালন কৰিছিলে। ডক্টৰ S ৰামদুৰাই হি ইজ দ্য ফাউণ্ডিং চেয়াৰমেন অফ TCS টাটা কনচালটেন্সি ছাৰ্ভিচ আৰু আমাৰ গুৱাহাটীৰ ইণ্ডিয়ান ইনষ্টিটিউট অফ ইনফৰমেশ্যন টেকনলজিৰ তেওঁ অধ্যক্ষৰ দায়িত্ব পালন কৰিছিলে 6 বছৰ ধৰি আৰু নীৰৱে কাম কৰিছিলে। আজি ইমান ডাঙৰ ইনষ্টিটিউট এখন হ'ল, তেওঁৰ বহুত কণ্ট্ৰিবিউশ্যন আছে আৰু কেতিয়াও সংবাদ মাধ্যমৰ সন্মুখত নহাকৈ তেওঁ নীৰৱে অসমত অহা যোৱা 6 বছৰ ধৰি কৰি আছিলে। গতিকে তেখেতক আমি এই সন্মান প্ৰদান কৰিছোঁ। যোৱা বছৰ অসমৰ পৰা 2 গৰাকী বিজ্ঞানীয়ে ভাটনাগৰ বঁটা পাবলৈ সক্ষম হৈছিল। ডক্টৰ বাপী পাল আৰু ডক্টৰ পূৰবী শইকীয়া এই 2 গৰাকীয়ে ভাটনাগৰ বঁটা প্ৰাপ্ত। এই 2 গৰাকীকে আমি অসম সৌৰভ বঁটাৰ বাবে আমি মনোনীত কৰিছোঁ। আমাৰ অসমৰ প্ৰখ্যাত সংগীত শিল্পী দীপেন বৰুৱা ডাঙৰীয়াক কেবিনেটে অসম সৌৰভ বঁটাৰ বাবে মনোনীত কৰিছে। ইয়াৰ লগতে অসমৰ ভ্ৰাম্যমান নাট্য মঞ্চৰ এগৰাকী উজ্জ্বল নাম শ্ৰী হেমন্ত দত্তকো এইবাৰ ৰাজ্য চৰকাৰে অসম সৌৰভ বঁটাৰ বাবে মনোনীত কৰিছে। ইয়াৰ উপৰিও আমাৰ ভাৰতৰ মহিলা ক্ৰিকেট দলত স্থান লাভ কৰা শ্ৰীমতী উমা চেত্ৰীকো এই বছৰৰ অসম সৌৰভ বঁটাৰ বাবে মনোনীত কৰা হৈছে। অসম গৌৰৱ বঁটা ইয়াতে প্ৰথমগৰাকী অসম গৌৰৱ বঁটাৰ বাবে আমি মনোনীত কৰিছোঁ শ্ৰীমতী ফুলেশ্বৰী দত্ত। তেখেত লখিমপুৰত শগুনৰ সংৰক্ষণৰ কাৰণে তেখেতে যথেষ্ট কাম কৰি আছে। আন্তঃৰাষ্ট্ৰীয় স্বীকৃতি পাবলৈও তেখেতে সক্ষম হৈছে। ইয়াৰ পিছত এগৰাকী অসমৰ জীয়ৰী মীনাক্ষী দাস ভাৰতৰ বিশ্বৰ 64খন ৰাষ্ট্ৰলৈ তেওঁ মটৰ বাইকিং কৰিছে, এটা ডাঙৰ মেছেজ দিছে। মীনাক্ষী দাসকো আমি অসম গৌৰৱ বঁটাৰ বাবে মনোনীত কৰিছোঁ। আপোনালোকে জানে যে এইবাৰ IPLৰ ফুটবলত অসমৰ যুৱক পাৰ্থ সুন্দৰ গগৈ তেওঁ ফৰৱাৰ্ডত খেলে, ষ্ট্ৰাইকাৰ হয়। তেখেতক আমি অসম গৌৰৱ বঁটাৰ বাবে মনোনীত কৰিছোঁ। IPL না ISL। আমাৰ ধুবুৰীৰ যিটো টেৰাকটা শিল্প, সেই টেৰাকটা শিল্পত এগৰাকী প্ৰসিদ্ধ শিল্পী হ'ল শ্ৰী ধীৰেন্দ্ৰ নাথ পাল। শ্ৰী ধীৰেন্দ্ৰ নাথ পাললৈ এইবাৰ আমি অসম গৌৰৱ বঁটা আগবঢ়াইছোঁ। সৰ্থেবাৰীৰ যিটো আমাৰ বেল মেটেল ইণ্ডাষ্ট্ৰী আছে বা আমাৰ থলুৱা কাঁহ পিতলৰ উদ্যোগ আছে, সেই উদ্যোগৰ এগৰাকী বিশিষ্ট শিল্পী বা আমি যাক শিল্পকাৰ বুলি ক'ম হৰিদাস দাস। হৰিদাস দাস সৰ্থেবাৰী বেল মেটেল ইণ্ডাষ্ট্ৰীৰ লগত জড়িত। হৰিদাস দাসলৈকো এইবাৰ আমি অসম গৌৰৱ বঁটা আগবঢ়াইছোঁ। শ্ৰী বিনং তেৰণ এগৰাকী শিক্ষিত যুৱক, কাৰ্বি আলঙৰ মাঞ্জাত তেখেতে ল'ৰা ছোৱালীয়ে যাতে বিভিন্ন IAS IPS APS পাব পাৰে, খুব নীৰৱে এটা বিনামূলীয়া কোচিং চেণ্টাৰ চলায়। গতিকে শ্ৰী বিনং তেৰঙকো এইবাৰ আমি
অসম গৌৰৱ বঁটাৰে সন্মানিত কৰিছোঁ। শ্ৰীভূমি জিলাৰ নজৰুল হক তেওঁ একুৱা কালচাৰত খুব ডাঙৰ কাম কৰি আছে। বহুত যুৱক যুৱতীক তেখেতে কৰ্মসংস্থাপনৰ বাট দেখুৱাইছে আৰু তেখেত আমাৰ অসম চৰকাৰে এপাৰ্টৰ উদ্যোগত আমি তেখেতক প্ৰথম প্ৰমোট কৰিছিলোঁ। আজি এগৰাকী তেখেত সফল ব্যৱসায়ীলৈ ৰূপান্তৰ হৈছে। শ্ৰী নজৰুল হক শ্ৰীভূমি জিলাৰ তেখেতকো আমি এইবাৰ অসম গৌৰৱ বঁটাৰে সন্মানিত কৰিছোঁ। বিশ্বজিৎ বৰা যোৰহাটৰ যুৱক, তেখেতে কৃষিত ইণ্টিগ্ৰেটেড যিটো এগ্ৰিকালচাৰেল ফাৰ্মিং বুলি কয় তাত তেখেত যথেষ্ট সফল হৈছে। আমি শ্ৰী বিশ্বজিৎ বৰালৈ এইবাৰ অসম গৌৰৱ তেখেত যোৰহাটৰ তেখেতলৈ আমি অসম গৌৰৱ বঁটা আগবঢ়াইছোঁ। অসমত আজি যি দুগ্ধ বিপ্লৱ আৰম্ভ হৈছে সেই দুগ্ধ বিপ্লৱ আমি সকলোৱে জানো বজালিৰ পৰা আৰম্ভ হৈছিলে আৰু এই বজালি দুগ্ধ বিপ্লৱত শ্ৰী ভাৰত কলিতাৰ এক অনবদ্য বৰঙণি আছে। বজালিত তেওঁক মানুহে অসমৰ কোৰিয়ান বুলিয়েই এক প্ৰকাৰে সম্বোধন কৰে। আমি শ্ৰী ভাৰত কলিতাক এইবাৰ আমি এই বঁটা অসম গৌৰৱ বঁটা আগবঢ়াইছোঁ। অসমৰ বড়ো জনগোষ্ঠীৰ সাহিত্য সংস্কৃতি শিল্পক আগবঢ়াই লৈ যোৱাৰ ক্ষেত্ৰত বৰলাংফা নাৰ্জাৰী এটা খুব ডাঙৰ নাম। শ্ৰী বৰলাংফা নাৰ্জাৰীলৈ এইবাৰ আমি অসম গৌৰৱ বঁটা আগবঢ়াইছোঁ। শ্ৰী ৰাম চাচনি অসমৰ চাহ জনগোষ্ঠীৰ লোকনৃত্যৰ ক্ষেত্ৰত তেখেত এগৰাকী অগ্ৰণী। এইবাৰ ঝুমুৰৰো তেখেত এক্সপাৰ্ট কমিটিৰ সদস্য আছিল আৰু এটা অতি সন্মানীয় নাম ৰাম চাচনিকো আমি অসম গৌৰৱ বঁটালৈ আমি মনোনীত কৰিছোঁ। আপোনালোকে জানে যে কেইদিনমানৰ পৰা ওলা যিটো টি সেই ধৰণৰ নামেৰে উপমন্য বৰকাকতী ষ্টাৰ্টআপে পুৰা বিশ্বজুৰি নাম পাবলৈ সক্ষম হৈছে। আমি অসমৰ এগৰাকী সফল ষ্টাৰ্টআপ উপমন্য বৰকাকতীলৈ অসম গৌৰৱ বঁটা আগবঢ়াইছোঁ। অসমৰে এটা ষ্টাৰ্টআপ জেৰান বুলি কয়, তেওঁলোকে খুব ধুনীয়া ইটা নিৰ্মাণ কৰে, ছাষ্টেইনেবল ইটা। মুম্বাইতো গৈ এইগৰাকী যুৱকে অফিচ খুলিছে আৰু খুব ভাল ফাণ্ডিং পাইছে। ডেভিড প্ৰতিম গগৈ জেৰণ্ডৰ ষ্টাৰ্টআপ যোনে আৰম্ভ কৰিছিলে, ডেভিড প্ৰতিম গগৈলৈ এইবাৰ আমি অসম গৌৰৱ বঁটা আগবঢ়াইছোঁ। এইবাৰ প্ৰথমবাৰৰ বাবে আমি 3টা অনুষ্ঠানলৈ অসম গৌৰৱ বঁটা আগবঢ়াইছোঁ। এনে আমি ব্যক্তিলৈ আগবঢ়াওঁ, এইবাৰ আমি 3টা অনুষ্ঠানক আগবঢ়াইছোঁ। এটা হৈছে সোৰেন এহেম, আমাৰ এওঁলোকে কলিয়াবৰৰ কাষত কাজিৰঙাৰ কাষত য'ত আগতে গড় চিকাৰ হৈছিল সেই জাগাত এটা হোম ৰেষ্টুৰেণ্ট চলাই য'ত থলুৱা খাদ্য পৰিৱেশন কৰা হয় আৰু পৰ্যটকৰ কাজিৰঙাত ই এটা ডাঙৰ আকৰ্ষণৰ কেন্দ্ৰ আৰু এইটো এটা অনুষ্ঠানে কৰে, ব্যক্তিয়ে নহয়। আৰু কাৰ্বি খোৱা তেওঁলোকে বনায়। এই সোৰণ এহেমক নাটুডাঙ্গা ইকো ডেভেলপমেণ্ট কমিটি এণ্ড ইগনাম এছএজি টোটেল যিটো সোৰেং আহেম হ'ল দোকানখনৰ মানে ৰেষ্টুৰেণ্টখনৰ নাম আৰু নাটুডাঙ্গা ইকো ডেভেলপমেণ্ট কমিটি এণ্ড ইনকাম এছএজি নতুন ডঙ্গা, এওঁলোকক আমি অসম গৌৰৱ বঁটা আগবঢ়াইছোঁ। আপোনালোকে জানে যে বাৰেকুৰি গাঁৱত যিটো হলক গিবনৰ সংৰক্ষণৰ কাৰণে যি প্ৰচেষ্টা আগবঢ়াইছিল তাক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই মন কী বাতত শলাগ লৈছিল। বাৰেকুৰি ইকো ডেভেলপমেণ্ট ছ'চাইটি তিনিচুকীয়া জিলাৰ এই বাৰেকুৰি ইকো ডেভেলপমেণ্ট ছ'চাইটিকো এইবাৰ আমি অসম গৌৰৱ বঁটাৰে আমি সন্মানিত কৰিব খুজিছোঁ। নগাঁও জিলাৰ মেন এলিমেল কনফ্লিক্ট তাক দূৰ কৰিবৰ কাৰণে নেপিয়াৰ গছ লগাই যি এটা উইদাউট ভায়েলেন্স, হাতীৰ ওপৰত ভায়েলেন্স নকৰাকৈ যি মেন এলিমেণ্ট কনফ্লিক্ট ৰিজলভ কৰাত আগভাগ লৈছিল সেইটো আছিল হস্তিবন্ধু NGO। এই হস্তিবন্ধু NGOৰ সফলতাৰ বিষয়েও
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই তেওঁৰ মন কী বাতত উল্লেখ কৰিছিলে এই হস্তি বন্ধু এনজিঅ'লৈও এইবাৰ আমি অসম গৌৰৱ বঁটা আগবঢ়াইছো অসম বৈভৱ অসম সৌৰভ অসম গৌৰৱ এই আটাইকেইটা বঁটা অসমৰ ৰাজ্যপাল শ্ৰী লক্ষ্মণ প্ৰসাদ আচাৰ্য ডাঙৰীয়াই অহা 30 মাৰ্চত আগবঢ়াব আপোনালোকে জানে যে অসম বৈভৱ বঁটাৰ যিজনে বঁটা লাভ কৰে তেওঁক ৰাজ্য চৰকাৰে 5 লাখ টকা আগবঢ়ায় তেওঁৰ মেডিকেল ট্ৰিটমেণ্টৰ বাবে ৰাজ্য চৰকাৰে দায়িত্ব লয় আৰু ৰাজ্য চৰকাৰৰ অতিথিশালা আদিতো আমি তেখেতসকলক চৰকাৰী নিৰীক্ষত ৰখাৰ ব্যৱস্থা কৰোঁ আৰু অসম ৰাজ্যিক পৰিবহণ নিগমে বিনামূলীয়া বাছৰো ব্যৱস্থা কৰে অসম সৌৰভ বঁটা একেধৰণৰ সুবিধাই থাকে খালি বঁটা 4 লাখ টকা আৰু অসম গৌৰৱ বঁটা 3 লাখ টকা দিয়া হয় বাকি সুবিধাবিলাক একেধৰণে আগবঢ়োৱা হয় আমি ভাবো যে আজি ৰাজ্য চৰকাৰৰ কেবিনেটে যিখিনি বৰেণ্য ব্যক্তিক অসম বৈভৱ অসম সৌৰভ আৰু অসম গৌৰৱ বঁটা দিবলৈ সিদ্ধান্ত লৈছে মই ভাবো তেখেতসকলৰ অসমৰ সামূহিক অসম ৰাজ্য আৰু আমাৰ জনগণলৈ যি অনবদ্য বৰঙণি আছে তাৰ এক ক্ষুদ্ৰ স্বীকৃতি মন্ত্ৰী ৰণোজ পেগু ডাঙৰীয়া মন্ত্ৰী কেশৱ মহন্ত ডাঙৰীয়া আৰু মন্ত্ৰী ৰঞ্জিত দাস ডাঙৰীয়া আৰু আমাৰ অজন্তা নেওগ ডাঙৰীয়ানী এই 4 গৰাকী আমাৰ কেবিনেট সাব কমিটি আছিল তেখেতসকলে বিভিন্ন স্থানৰ পৰা অহা পৰামৰ্শবিলাকক সমাহিত কৰি স্ক্ৰিনিং কমিটিয়ে দিয়া পৰামৰ্শ গোটেইবিলাক চোৱাৰ পিছত এই কেবিনেট সাব কমিটিখনে এই বঁটাপ্ৰাপ্ত নামখিনি থিৰাং কৰিছিল আৰু আজি তাক কেবিনেটে অনুমোদন দিয়ে আপোনালোকে যদি কিবা সুধিব খোজে সুধিব পাৰে মোৰ মতে গোটেইখিনি ধুনীয়াকৈ কৈ দিছো সুধিবলগীয়া বিশেষ একো নাই সকলোকে ধন্যবাদ আইজু পৰৱৰ্তী খবৰলৈ ভয়ংকৰ ভাতৃঘাতী সংঘৰ্ষত জৰ্জৰিত সিৰিয়া পদচ্যুত ৰাষ্ট্ৰপতি বাছাৰ আছাদৰ সমৰ্থক আৰু সিৰিয়াৰ নিৰাপত্তা বাহিনীৰ মাজত হোৱা সংঘৰ্ষত 1000ৰো অধিক লোকৰ মৃত্যু হোৱাৰ লগতে আহত হৈছে 2 সহস্ৰাধিক লোক 14 বছৰৰ পাছত পুনৰ সিৰিয়াত হোৱা এই ভয়ংকৰ ভাতৃঘাতী সংঘৰ্ষই দেশখনত অচলাৱস্থাৰ সৃষ্টি কৰিছে ভয়ংকৰ ভাতৃঘাতী সংঘৰ্ষত জৰ্জৰিত সিৰিয়া নিৰাপত্তা বাহিনী আৰু পদচ্যুত ৰাষ্ট্ৰপতিৰ সমৰ্থকৰ মাজত সংঘৰ্ষত 1000ৰো অধিক লোকৰ মৃত্যু পদচ্যুত ৰাষ্ট্ৰপতি বাছাৰ আছাদৰ সমৰ্থকৰে সংঘৰ্ষ 14 বছৰৰ পাছত সিৰিয়াত পুনৰ ভয়ংকৰ ভাতৃঘাতী সংঘৰ্ষ 745 গৰাকী সাধাৰণ নাগৰিকৰ মৃত্যু হৈছে সংঘৰ্ষত নিহতসকলৰ ভিতৰত আছে 148 জন সন্ত্ৰাসবাদীও বহু অঞ্চলত কৰ্তন কৰা হৈছে বিদ্যুৎ আৰু খোৱা পানী সংঘৰ্ষত মৃত্যু হোৱা বেছিভাগেই আলাৱী সংখ্যালঘু সম্প্ৰদায়ৰ প্ৰাক্তন ৰাষ্ট্ৰপতি বাছাৰ আছাদৰ সন্ত্ৰাসবাদী সংগঠনৰ আক্ৰমণ সিৰিয়াত বিগত 2টা দিন ধৰি অব্যাহত আছে ভাতৃঘাতী সংঘৰ্ষ শনিবাৰৰ পৰা আৰম্ভ হোৱা এই সংঘৰ্ষত আহত হৈছে 2000ৰো অধিক লোক 14 বছৰ পিছত সিৰিয়াত হোৱা এই ভয়ংকৰ ভাতৃঘাতী সংঘৰ্ষই দেশখনত অচলাৱস্থাৰ সৃষ্টি কৰিছে পদচ্যুত ৰাষ্ট্ৰপতি বাছাৰ আছাদৰ অনুগামী তথা সমৰ্থকসকলে সিৰিয়াৰ নিৰাপত্তা বাহিনীৰ সৈতে পোনপটীয়াকৈ সংঘৰ্ষত লিপ্ত হৈছে ক্ৰমাৎ ভয়ংকৰ হৈ উঠিছে সিৰিয়াৰ পৰিস্থিতি ব্ৰিটেইনস্থিত সিৰিয়াৰ মানৱ অধিকাৰ নিৰীক্ষণ কেন্দ্ৰই জনোৱা তথ্য অনুসৰি এতিয়ালৈ 745 গৰাকী সাধাৰণ নাগৰিকৰ মৃত্যু হৈছে এই সংঘৰ্ষত নিহতসকলৰ বেছিভাগেই পদচ্যুত ৰাষ্ট্ৰপতি বাছাৰ আছাদৰ সৈতে জড়িত সশস্ত্ৰ সংগঠনৰ ইফালে এই সংঘৰ্ষত চৰকাৰী নিৰাপত্তা বাহিনীৰো 125 জন লোকৰ মৃত্যু হৈছে সিৰিয়াৰ লাটাকিয়া চহৰৰ আশে পাশে থকা বহু অঞ্চলত কৰ্তন কৰি দিয়া হৈছে বিদ্যুৎ আৰু খোৱা পানী পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি মোতায়েন কৰা হৈছে বৃহৎ পৰিমাণৰ সেনা
ইফালে ভাতৃঘাতী সংঘৰ্ষত মৃত্যু হোৱা বেছিভাগেই আলাৱী সংখ্যালঘু সম্প্ৰদায়ৰ বুলি প্ৰকাশ কৰিছে আমেৰিকাৰ চিনেটৰ তুলসী গাবাৰ্ডে। নিউজ ডেস্ক ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। পাকিস্তানৰ মুফতি শ্বাহ মীৰক হত্যা। কুলভূষণ যাদৱক গ্ৰেপ্তাৰত ISIক সহায় কৰিছিল মুফতিয়ে। সন্ত্ৰাসবাদীৰে অবাধ মিলা মিছা আছিল মুফতি শ্বাহ মীৰৰ। 9 বছৰে কুলভূষণ যাদৱ পাকিস্তানৰ কাৰাগাৰত বন্দী হৈ থকাৰ বিপৰীতে শুকুৰবাৰে নিশা হ'ল ঘাতকৰ চিকাৰ। বালুচিস্তানত পুনৰ মৌলবাদী নেতাক হত্যা। শূন্য দূৰত্বৰ পৰা মুফতি শ্বাহ মীৰক গুলিয়াই পলাল অচিনাক্ত ঘাতক। ভাৰতীয় নৌসেনাৰ প্ৰাক্তন বিষয়া কুলভূষণ যাদৱক ISI হতুৱাই অপহৰণ কৰোৱাৰ আঁৰত হাত থকা মুফতি শ্বাহ মীৰৰ হত্যাকাণ্ডই তোলপাৰ লগাইছে পাকিস্তানত। 2016 চনৰ 3 মাৰ্চত মুফতি শ্বাহ মীৰৰ নিৰ্দেশতেই বালুচিস্তানৰ চামনৰ পৰা অপহৰণ কৰা হৈছিল কুলভূষণ যাদৱক। 2017 চনত পাকিস্তানৰ আদালতে মৃত্যুদণ্ডৰ ৰায় দিছিল ভাৰতীয় নৌসেনাৰ প্ৰাক্তন বিষয়াজনক। কিন্তু নেদাৰলেণ্ডৰ দ্য হেগৰ আন্তঃৰাষ্ট্ৰীয় আদালতে মৃত্যুদণ্ডৰ ৰায় বাতিল কৰি পুনৰ বিচাৰ চলোৱাৰ নিৰ্দেশ দিছিল কুলভূষণ যাদৱৰ। 9 বছৰে কুলভূষণ যাদৱ পাকিস্তানৰ কাৰাগাৰত বন্দী হৈ থকাৰ বিপৰীতে শুকুৰবাৰে নিশা ঘাতকৰ চিকাৰ হ'ল মুফতি শ্বাহ মীৰ। ভাৰত বিৰোধী গতিবিধিৰ বাবে ISI আৰু পাকিস্তানৰ সন্ত্ৰাসবাদীৰ বিশেষ স্নেহভাজন আছিল মুফতি শ্বাহ মীৰ। জমিয়ত উলেমা ইছলাম নামৰ এটা মৌলবাদী দলৰ সদস্য হোৱাৰ পাছতো ৰাজনীতিতকৈ সন্ত্ৰাসবাদীক অস্ত্ৰ শস্ত্ৰ যোগানতহে অধিক গুৰুত্ব দিছিল মুফতি শ্বাহ মীৰে। মৌলবাদত বিশ্বাসী মুফতি শ্বাহ মীৰে দীৰ্ঘদিনে হত্যাযজ্ঞ চলাইছিল বালুচিস্তানত। 2023 চনত আব্দুল ৰৌফ নামৰ তুৰ্বতৰ এগৰাকী শিক্ষকক গুলিয়াই হত্যা কৰাৰ পাছতে বালুচিস্তানৰ একাংশ উদাৰপন্থী লোকৰ ৰুখত পৰিছিল মুফতি শ্বাহ মীৰ। সেয়েহে কিছুদিনলৈ বালুচিস্তান এৰি কাশ্মীৰ সীমান্তৰে ভাৰতত সন্ত্ৰাসবাদ বিয়পোৱাৰ কামত জড়িত হৈছিল মৌলবাদী নেতাগৰাকী। মুফতি শ্বাহ মীৰে দেখুৱাই দিয়া বাটেৰে জম্মু কাশ্মীৰত তেজৰ ফাকু খেলিছিল ঘাতকৰ দলে। তেতিয়াই দুবাৰকৈ প্ৰাণঘাতী আক্ৰমণ চলিছিল মুফতি শ্বাহ মীৰৰ বিৰুদ্ধে। দুয়োবাৰে কাণে কাণ মাৰি সাৰি যোৱাৰ পাছত বালুচিস্তানৰ গৃহ চহৰ তুৰ্বতত আশ্ৰয় লৈছিল মৌলবাদী নেতাগৰাকীয়ে। এসপ্তাহ পূৰ্বে তুৰ্বততে বাইকেৰে অহা ঘাতকে গুলিয়াই হত্যা কৰিলে ৱাডেৰা গোলাম চাৰৱাৰ আৰু মুলবি আমানুল্লাহ নামৰ জামিয়াত উলেমা ইছলামৰ 2 সদস্যক। একে দলৰ সদস্য দুজনৰ অপঘাত মৃত্যুৰ পাছত শুকুৰবাৰে নিশা এটা মছজিদৰ পৰা নামাজ পঢ়ি ওলাই অহাৰ সময়ত অচিনাক্ত বন্দুকধাৰীয়ে গুলিয়াই হত্যা কৰিলে মুফতি শ্বাহ মীৰক। মুফতি শ্বাহ মীৰৰ মৃত্যুৱে বালুচিস্তানত নিশ্চিতভাৱে ক্ষতি কৰিব মৌলবাদী শক্তিক। ব্যুৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। মাগুৰাৰ শিশু ধৰ্ষণ কাণ্ডক লৈ বাংলাদেশত উত্তাল প্ৰতিবাদ। মাজনিশালৈ কেম্পাছ এৰি ৰাজপথত ঢাকা বিশ্ববিদ্যালয়ৰ হাজাৰ হাজাৰ শিক্ষাৰ্থীয়ে সাব্যস্ত কৰিলে তীব্ৰ প্ৰতিবাদ। প্ৰতি 9 ঘণ্টাৰ অন্তৰে অন্তৰে একোটা ধৰ্ষণ কাণ্ডৰ ঘটনাত মহম্মদ ইউনিছৰ চৰকাৰে পুত লগাকৈ ব্যৰ্থ হোৱাৰ অভিযোগ প্ৰতিবাদকাৰীৰ। মাগুৰাৰ শিশু ধৰ্ষণক লৈ উত্তাল বাংলাদেশ। মাজনিশালৈকে ঢাকাত তুমুল প্ৰতিবাদ। কেম্পাছ এৰি ৰাজপথলৈ ওলাই আহিল ঢাকা বিশ্ববিদ্যালয়ৰ হাজাৰ হাজাৰ শিক্ষাৰ্থী। নাৰী নিৰ্যাতন ৰোধ কৰাত মহম্মদ ইউনিছ চৰকাৰ পুতৌ লগাকৈ ব্যৰ্থ হোৱাৰ অভিযোগ প্ৰতিবাদকাৰীৰ। এই যে নুসরাত তনু তারা তো হারিয়ে যায়। আমার দেশের সরকার ধর্ষককে অ্যারেস্ট করছে, মাসের পর মাস বছরের পর বছর তাকে জেলে রাখছে, কিন্তু ধর্ষকের তো ফাঁসি হচ্ছে না।
ধাৰাবাহিক ধৰ্ষণৰ ঘটনাৰ পাছত অন্তৰ্বৰ্তীকালীন চৰকাৰৰ ওপৰত আস্থা হেৰুৱাইছে বাংলাদেশৰ ছাত্ৰ সমাজে। আমরা আজকে এখানে অবস্থান করেছিলাম। আজকে এই প্রোগ্রাম শেষে এই রাজু ভাস্কর্য থেকে ঢাকা বিশ্ববিদ্যালয়ের শিক্ষার্থীদের পক্ষ থেকে আমরা ধর্ষণ বিরোধী মঞ্চ ঘোষণা করলাম। প্ৰতি 9 ঘণ্টাৰ অন্তৰে অন্তৰে একোটাকৈ ধৰ্ষণ কাণ্ডৰ ঘটনাত ক্ষোভিত ঢাকা বিশ্ববিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী। আমরা বিচার চাই এবং দর্শক প্রমাণিত হলে তার আর কোনো শাস্তি নাই, তার একটাই শাস্তি, সেটা হচ্ছে প্রকাশ্যে মৃত্যুদণ্ড, প্রকাশ্যে ফাঁসি। সামাজিক মাধ্যমত ধৰ্ষণকাৰীৰ ছবিৰ পৰিৱৰ্তে ধৰ্ষিতাৰ ছবি ভাইৰেল হোৱা ঘটনাত ধিক্কাৰ প্ৰতিবাদকাৰীৰ। আমাদের যখন ধর্ষণ হয়, ধর্ষিতার ছবিতে আমাদের ফেসবুক সয়লাভ হয়ে যায়, কিন্তু আমরা ধর্ষকের ছবি তেমন ভাবে প্রচারণা হতে দেখি না। আমাদের বাংলাদেশে এখনো মেয়েদেরকে পোশাক নিয়ে, তাদের হচ্ছে চলাফেরা নিয়ে, তাদের জীবনযাপন নিয়ে কথা শুনতে হয়। একজন যখন ধর্ষিত হয় তখন সেই ধর্ষিতার ধর্ষণের নির্মমতার চেয়ে বড় হয়ে ওঠে তার পোশাকের ব্যাপারটি। নতুন বাংলাদেশৰ সপোনেৰে ছাত্ৰ সমাজে গঠন কৰা অন্তৰ্বৰ্তীকালীন চৰকাৰৰ কাম কাজত ক্ৰমে বিতুষ্ট হৈ পৰিছে বাংলাদেশৰ যুৱক যুৱতী। মহিলা যুৱতীৰ ওপৰত নিৰ্যাতন বন্ধ নোহোৱা পৰ্যন্ত বিক্ষোভ চলি থাকিব বুলি ঘোষণা ঢাকা বিশ্ববিদ্যালয়ৰ প্ৰতিবাদী ছাত্ৰীৰ। আমরা তো ধর্ষকের প্রকাশ্য ফাঁসি দিতে পারতেছি না। আপনারা যদি একটা ফাঁসি, দেশের সরকার যদি একটা ফাঁসি দিতে পারে, তাহলে সেটা দৃষ্টান্ত স্বরূপ দেশে ধর্ষণের হার কমে যাবে। নারী নিৰ্যাতন আৰু ধৰ্ষণৰ বিৰুদ্ধে ঢাকা বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ প্ৰতিবাদে বিপদৰ মুখলৈ ঠেলি দিছে মহম্মদ ইউনিছ নেতৃত্বাধীন অন্তৰ্বৰ্তীকালীন চৰকাৰক। ব্যুৰো ৰিপৰ্ট, নিউজ 18, অসম নৰ্থ ইষ্ট। 13 মাৰ্চৰ পৰা 16 মাৰ্চলৈকে কোকৰাঝাৰত অনুষ্ঠিত হ'বলগীয়া নিখিল বড়ো ছাত্ৰ সন্থা এবিচি আৰু অধিৱেশনত কেন্দ্ৰীয় গৃহমন্ত্ৰী আৰু কেন্দ্ৰীয় শিক্ষামন্ত্ৰী অংশগ্ৰহণ কৰিব। এবিচি অধিৱেশনত উপস্থিত থাকিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। কোকৰাঝাৰৰ দুটমাৰ বদৌফা ফৌথাৰত এতিয়া চলিছে ব্যাপক প্ৰস্তুতি। এই বদৌফা ফৌথাৰতে 13 মাৰ্চৰ পৰা 16 মাৰ্চলৈ 4 দিনীয়াকৈ অনুষ্ঠিত হ'ব বৰ্ণাঢ্য কাৰ্যসূচীৰে নিখিল বড়ো ছাত্ৰ সন্থা চমুকৈ এপছুৰ 57 সংখ্যক কেন্দ্ৰীয় বাৰ্ষিক অধিৱেশন। প্ৰায় 1000 বিঘা ভূমিজোৰা বৃহৎ এলেকাত অনুষ্ঠিত হ'বলগীয়া এপছুৰ 57 সংখ্যক অধিৱেশনৰ বাবে এতিয়া দিনে নিশাই চলিছে ব্যাপক প্ৰস্তুতি। অধিৱেশনৰ অন্তিম দিনা অৰ্থাৎ 16 মাৰ্চৰ মুকলি সভাত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে। কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ সৈতে এপছুৰ মুকলি সভাত উপস্থিত থাকিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাও। দেওবাৰে এপছুৰ অধিৱেশনৰ প্ৰস্তুতিৰ বুজ ল'লে অভ্যৰ্থনা সমিতিৰ সভাপতি তথা বিধায়ক লৰেন্স ইছলাৰীয়ে। অভ্যৰ্থনা কমিটিৰ ফালৰ পৰা ইয়াত আমি দিনে নিশাই ইয়াত আমাৰ যিবিলাক সাব কমিটি আছে, সাব কমিটিবিলাকে আমি ইয়াত কাম কৰি আছো। আমাৰ হাতত 4-5 দিন আছে। আমি ভাবো যে এই 4-5 দিনত আমাৰ 100% কামটো সম্পূৰ্ণ হৈ যাব। ভাৰতৰ গৃহমন্ত্ৰী সন্মানীয় অমিত শ্বাহ ডাঙৰীয়া ইয়াত আহিব, মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ইয়াত আহিব। এনেকুৱা কাৰ্যসূচী ৰখা হৈছে মুকলি সভাত। কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ আগমনৰ উপলক্ষে অধিৱেশন অনুষ্ঠিত হ'বলগীয়া বদৌফা খেলপথাৰ পৰিদৰ্শন কৰে অসম আৰক্ষীৰ সঞ্চালক প্ৰধান হৰমিত সিঙে। প্ৰথমটো ৰাইজ আহিব তো পাব্লিকৰ সিকিউৰিটিৰ কাৰণে, পাব্লিকৰ সেফটিৰ কাৰণে। পাব্লিক ভালে ভালে আহক, ভালকে প্ৰগ্ৰাম অটেণ্ড কৰক আৰু যাওক। প্লাছ আমাৰ কেইটামান সিকিউৰিটি প্ৰটকল থাকে, এইটো সিকিউৰিটি প্ৰটকল আমাক মানিব লাগে। সিকিউৰিটি প্ৰটকলৰ মতে পাব্লিকক শাস্তি নিদিয়াকে, কোনো প্ৰব্লেম নোহোৱাকে আহি সবে ভালকে হৈ যায়, এইটো কাৰণে মই আহিছো। এপছুৰ অধিৱেশনৰ দ্বিতীয় দিনাৰ মূল আকৰ্ষণ হৈছে বৃহৎ ছাত্ৰ সমাৰোহ। এই ছাত্ৰ সমাৰোহলৈ আহিব কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধান। 16 তাৰিখত এই যি মুকলি সভা সকলোৱে দলে বলে যাতে আহে
ইয়াত সহায় সহযোগিতা আগবাঢ়ে জাতীয় সংগঠন ছাত্ৰ সংগঠনৰ এটা পবিত্ৰ অনুষ্ঠান আমি সকলোকে আকোৱালি লৈ পেলাই আগবাঢ়ি যাব বিচাৰিছোঁ এপছুৰ 57 সংখ্যক অধিৱেশনত ছাত্ৰ সংগঠনটোৰ 2000 স্বেচ্ছাসেৱক সেৱিকা 7000 প্ৰতিনিধি আৰু অন্তিম দিনৰ মুকলি সভাত 2 লাখ দৰ্শক উপস্থিত থাকিব বুলি আশা কৰিছে আয়োজকে কোকৰাঝাৰৰ পৰা সুৰজ বসুমতাৰীৰ সৈতে ব্যুৰো ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট